হাই গাইজ, কি খবৰ? আপোনালোকে চব ভালে আছে? ময়ো ভালে আছোঁ। চাওক, কালি ৰোজা সেইকাৰণে আজি গাড়ী আনিলোঁ তৰমুজৰ। আমি তৰমুজ বিক্ৰী কৰিম ভাবিছোঁ যে গোটেই ৰোজাৰ মাহটো সেইকাৰণে তৰমুজ নমাইছে লেবাৰবিলাকে। চুলদাৰী একেবাৰে ভৰ্তি হৈ আছে। চাওক, লেবাৰবিলাকে তৰমুজ নমাই আছে। তৰমুজটো বহুত ভাল হ'ব আৰু ৰাজস্থানত বোলে বহুত গৰম আমাৰ অসমতকৈ, সেইকাৰণে তাতে তৰমুজ বহুত দাম। আৰু ইয়াতে ভাবিলোঁ যে ৰোজা মাহটো আহি গ'ল সেইকাৰণে আনিলোঁ। এইটো আকৌ কোন হয়? কৰণ জোহৰ ভাই দেখোন। এইটো দেখোন পাগলৰ নিচিনা দেখা গৈ আছে। ইমান পইচা থাকোঁতেও সি পাগলৰ নিচিনা হৈ আছে। চাওক, পাগল হয় যে যিয়ে নহওক গাইজ, তৰমুজখন নমালোঁ। বহুত ভাল তৰমুজকেইটা আৰু তাৰমানে মিঠা হ'ব বোলে বহুত কৈছে। চাওক, আমাৰ তাতে চাই আছে মোৰ পিনে। এইজন আকৌ কোন হয়? ৰোজাৰ মাহটো বিৰি টানি আছে ফুকাই কেনে। বাপৰে বাপ, ইমান কি ঐ চাহ, আগৰ ৰেলগাড়ী আকৌ গুচি আহিব দেই। বাপৰে বাপ, এই বিৰি নাখাবা, বিৰি নাখাবা। এই অলপ হাই দিয়াচোন। এই আৰু বোলে টানিছে, নাখাবা। এই কি কৈ আছে ৰে বেটা। এই নহওক, তৰমুজ নমোৱা হ'লে গাড়ীখন মানে ভিতৰতে থৈ দিছোঁ। ইমান তৰমুজ বাহিৰত ওলালে মানে আৰু বস্তুটো বেয়া হৈ যায়, ৰংবিলাক ডিছকালাৰ হৈ যায়। সেইকাৰণে মানে গাড়ীটো ভিতৰত থৈ দিছোঁ। এতিয়া আমি আৰম্ভ কৰিম